নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ জিডি ট্ৰেডছমেনৰ আপোনালোকৰ অপেন ৰেলি জিডি ট্ৰেডছমেন ক্লাৰ্ক জিডিত গম পায় আপোনালোকে মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে আৰু ট্ৰেডমেন দুটা ধৰণৰ পোষ্ট থাকে এটা হৈছে 8 পাছ ট্ৰেডমেন আনটো হৈছে মেট্ৰিক পাছ ট্ৰেডমেন 10 পাছ ট্ৰেডমেন আৰু এটা পোষ্ট আছে ক্লাৰ্ক আপোনালোকে এপ্লাই কৰিব পাৰে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন লাগে কিন্তু এইখিনি অলপ বেলেগ ধৰণৰ ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে জাষ্ট আপোনালোকৰ যিদিনা ৰেলি আছে তাত ডাইৰেক্ট যাব পাৰিব কোনে কোনে যাব পাৰিব বয়সটো গম পায় 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কেনেকুৱা কি ক্ৰাইটেৰিয়া আছে গোটেইখিনি কম ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোক যদি ইলিজিবল হয় যদি পাৰে চেষ্টা কৰিব যাবলৈ কিন্তু বহুতবিলাক চান্স থাকে এনেকুৱাবিলাক ৰিক্ৰুইটমেণ্টৰ সকলোখিনি কেণ্ডিডেট কিন্তু যাব নোৱাৰে কোন যাব পাৰিব কি পাৰিব গোটেইখিনি মই কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ভাল কাম কৰিছে আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই এতিয়াও তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ বাবে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত দেখিছে ইউনিট অফ দ্য ৰেজিমেণ্ট অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট এট 2025 ইয়াত ৰেলীটোৰ ডেটটো 1 আগষ্টৰ পৰা 12 আগষ্টলৈকে হ'ব ইয়াত গোটেইখিনি কথা ক'ম প্ৰথমৰ এই নটিচটো মই যিহেতু মোৰ আপডেট দিয়া দায়িত্ব তোমালোক যোৱা নোযোৱা নিজৰ কথা কিন্তু মই যিহেতু আপডেটটো পাইছোঁ এতিয়া তোমালোক জনোৱাটো কৰ্তব্য টুকুৰাটুকুৰিকৈ পাইছিলোঁ মই গোটেইখিনি PDF আকাৰে বনাই লৈছোঁ ধুনীয়াকৈ বুজাবৰ কাৰণে কথাটো ইউনিট হেডকোৱাৰ্টাৰ কোটা অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট এট MRC ফ্ৰম 1 আগষ্ট টু 12 আগষ্ট 1 আগষ্টৰ পৰা 12 আগষ্টলৈকে হ'ব লাষ্টত চেণ্টাৰটো ক'ত পৰিব লাষ্টলৈ কমকৈ এতিয়া গোটেইখিনি তথ্যখিনি চাই লওক কোনে যাব পাৰিব ৰেলী ডেটটো হ'ল 1 আগষ্ট 2025 1 আগষ্টত কোন যাব পাৰিব অল ষ্টেট ইউটি মানে অল ষ্টেট বুলি ক'লে 1 আগষ্ট আৰু 2 আগষ্টত সকলোখিনি যাব পাৰিব অল ইণ্ডিয়াৰ ল'ৰা যাব পাৰিব ইয়াত যদি চাই অল ষ্টেট ইউটি অল ষ্টেট মানে হ'ল ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ যিমানখিনি ষ্টেট আছে সকলো ষ্টেটৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা যাব পাৰে ইয়াত অপেন চাৰ্ট মানে ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে কোনো ধৰণৰ ইয়াত এপ্লাই কৰিব নালাগে কোনো ধৰণৰ অফলাইন কৰিব নালাগে জাষ্ট যিদিনা ৰেলী আছে সেইদিনা যাব পাৰিব 1 আগষ্ট আৰু 2 আগষ্টত যাব পাৰিবা কিন্তু ইয়াত দুটা ধৰণৰ আপোনালোকে যাব পাৰিবা যদি তোমালোকৰ স্পৰ্ট কোটা যদি আছে স্পৰ্টৰ কোৱালিফিকেশ্যন যদি আছে কি থাকিব লাগিব চাই লোৱা জেনেৰেল ডিউটিৰ কাৰণে পোষ্টৰ কাৰণে 1 আগষ্ট আৰু 2 আগষ্টত যাব পাৰিব অল আদাৰ ষ্টেট আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা যাব পাৰিবা 1 আগষ্টৰ দিনা হ'ব এথলেটিক্সটো গম পোৱাই সকলো দৌৰ লং জাম্প হাই জাম্প সকলোখিনি হয় তাৰপিছত স্পৰ্ট ক্লেম্বিং তাৰপৰা শ্বুটিং মানে যিটো বন্দুকৰ ফাইটিং খেল আছে সেইটো যদি খেলা আছে তেন্তে তোমালোক যাব পাৰা 2 আগষ্টৰ দিনা বেলেগ ধৰণৰ খেলৰ হ'ব আপোনালোকক বা তোমালোকৰ বাস্কেটবল ভলীবল ফুটবল এণ্ড হকী এইকেইটা যদি খেল খেলা তেন্তে 2 আগষ্টৰ দিনা তোমালোকে পাৰ্টিচিপেট কৰিবগৈ পাৰা মানে এইখিনি ট্ৰায়েল অনুষ্ঠিত হ'ব ইয়াত কোনো ধৰণৰ ৰানিং নহয় এইকেইটা পোষ্টৰ কাৰণে যিকেইটা মই কৈ আছোঁ নহয় স্পৰ্ট কোটাৰ যিকেইটা পোষ্টৰ কথা ক'লোঁ সেইকেইটা ট্ৰায়েল হ'ব ডাইৰেক্ট আপোনাৰ স্পৰ্টমেনৰ অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে ইয়াত অল ষ্টেট আমাৰ অসমৰ ল'ৰা যাব পাৰিব 1 আগষ্টৰ 2 আগষ্টত গম পালে তাৰপিছত আহিলে 4 আগষ্টৰ 5 আগষ্টৰ 6 আগষ্ট কোন যাব পাৰিব চাই লওঁ 4 আগষ্টত দিছে চ'ল্ডাৰ জেনেৰেল ডিউটিৰ কাৰণে আমাৰ অসমৰ ল'ৰা যাব নোৱাৰে ইয়াত যিহেতু অনলি কেণ্ডিডেট এলাউ স্মাৰ্টফোন আৰু লগতে ইয়াত কিন্তু স্মাৰ্টফোনো লৈ যাবলৈ কিন্তু এলাউ দিছে কিন্তু মোবাইল ফোন তোমালোকে নিব পাৰিবা লগত ৰাখিব পাৰিবা ইয়াত অনলি তামিলনাডু কৰ্ণাটক আন্দামান এণ্ড নিকোবৰ পণ্ডেচেৰী এইকেইখন ষ্টেটৰ ল'ৰা আহে 4 আগষ্ট তাৰিখে জেনেৰেল ডিউটিৰ কাৰণে যাব পাৰিব USQ হেডকোৱাৰ্টাৰ আৰু 5 আগষ্টৰ কাৰণে কৈছে স্কেনিং অফ অগ্নিবীৰ ডিউটি ইনক্লুড মানে ইয়াত 5 আগষ্ট তাৰিখে যিহেতু ট্ৰেডমেন হ'ব তাত বিভিন্ন ধৰণৰ ট্ৰেড থাকিব যেনেকৈ ক্লাৰ্ক থাকিব 8 পাছ ট্ৰেডমেন 10 পাছ ট্ৰেডমেন মানে সকলোখিনি পোষ্টৰ ট্ৰেডমেনৰ 5 আগষ্ট তাৰিখে যিহেতু অনুষ্ঠিত হ'ব ৰেলীটো তাত কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ পণ্ডেচেৰী তামিলনাডু লক্ষীদ্বীপ এইখিনি বাদেও ট্ৰেডমেনৰ কাৰণে ক্লাৰ্ক আৰু 8 পাছ ট্ৰেডমেন মেট্ৰিক পাছ ট্ৰেডমেনৰ কাৰণে আমাৰ অসমৰ ল'ৰাও যাব পাৰিব অল ইণ্ডিয়া অল ক্লাছ অনলি মানে 5 তাৰিখে তো 5 আগষ্ট তাৰিখে তোমালোকে ট্ৰেডমেন 8 পাছ ট্ৰেডমেন মেট্ৰিক পাছ ট্ৰেডমেন আৰু লগতে ক্লাৰ্কৰ কাৰণে 5 আগষ্ট তাৰিখে তোমালোকে ডাইৰেক্ট যাব পাৰিবা এই অপেন ৰেলীটো দিবলৈ ইয়াত কিন্তু ৰানিং হ'ব ইয়াত কোনো ধৰণৰ স্পৰ্টৰ নালাগে ডাইৰেক্ট যাব পাৰিবা এই হেডকোৱাৰ্টাৰ যাৰ মই এইটো আইডিয়াটো কৈছোঁ যাৰ
ৰিলেশ্যনৰ চাৰ্টিফিকেট থাকিব ন, এইটো হেডকোৱাৰ্টাৰ ফালৰ পৰা অহা যিটো ভেকেঞ্চি, তেওঁলোক কিন্তু 5 আগষ্ট তাৰিখে তোমালোকে ট্ৰেডমেনৰ কাৰণে ক্লাৰ্কৰ কাৰণে যাব পাৰিবা। আৰু কোৱালিফিকেশ্যনখিনিতো গম পোৱাই, GD কাৰণে মেট্ৰিক পাছ লাগিব, মেট্ৰিক পাছৰ লগতে 45% লাগিব আৰু প্ৰতিটো ছাবজেক্টত 33তকৈ ওপৰত নম্বৰ পোৱা হ'ব লাগিব। আৰু 8 পাছ ট্ৰেডমেনৰ কাৰণে 10 পাছ ট্ৰেডমেনৰ কাৰণে চিম্পুল 8 পাছ, চিম্পুল 10 পাছ কৰিলে হ'ব, কিন্তু প্ৰতিটো ছাবজেক্টত 33 লাগিব। আৰু যিটো ক্লাৰ্কৰ পোষ্ট আছে তাৰ কোৱালিফিকেশ্যনটো গম পোৱাই, হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব তোমালোকে। আৰ্টছত পঢ়াই হওক, ছায়েন্সত পঢ়াই হওক, কমাৰ্চত হওক, মতলব নাই। কিন্তু যিটো মেথছৰ চাৰ্টিফিকেট থাকিব ন, একাউণ্টেঞ্চি, বুক কিপিং, যিটো মানে মেথছৰ অংকৰ যিটো ছাবজেক্ট থাকিব, তাত 50তকৈ ওপৰত নম্বৰ থাকিব লাগিব, তেতিয়া ট্ৰেডমেনৰ কাৰণে যাব পাৰিবা। আৰু 6 আগষ্টৰ পৰা সকলোখিনি হ'ব, ডকুমেণ্টেশ্যন, মেডিকেল এক্সামিনেশ্যন 6 আগষ্টৰ পৰা, মানে 5 আগষ্টলৈকে যিখিনি স্পৰ্ট কোটা আছে তেওঁলোকৰ ট্ৰায়েল খেলৰ বিষয়ে যিখিনি ল'ব সেইখিনি হৈ গ'ল। তাৰপৰা 4-5 আগষ্টত যিহেতু ৰানিং হ'ব GD কাৰণে আৰু ট্ৰেডমেনৰ কাৰণে আমাৰ অসমলৈও যাব পাৰিব। তাত আপোনালোকৰ 6 আগষ্টৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা গোটেইখিনি কৈ দিলোঁ মই। তাৰপিছত অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে গোটেইখিনি মই বুজাই দিলোঁ, আৰু বয়সটো 64 পৰা 21 বছৰ গোটেইখিনি কৈ দিলোঁ। ডকুমেণ্ট তোমালোকৰ NCC আছে, স্পৰ্ট আছে, চব চাৰ্টিফিকেট লৈ যাব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, পুলিচ ভেৰিফিকেশ্যন, ডমিচিয়েল চাৰ্টিফিকেট, যিমান ডকুমেণ্ট আছে চব লৈ যাব লাগিব। তোমালোকে সেই ডেটকেইটাত যদি ইচ্ছা হয় যাব পাৰিবা। এতিয়া ডাইৰেক্ট লোকেশ্যনটো ক'ম, ক'ত অনুষ্ঠিত হ'ব সেইটো কৈছোঁগৈ শেষৰ পালে। ৰিক্ৰুইটমেণ্ট ৰেলী তোমালোকৰ অল হেণ্ডা মাদ্ৰাছ ৰেজিমেণ্ট চেণ্টাৰ, তামিলনাডু, যিটো মাদ্ৰাছ ৰেজিমেণ্ট চেণ্টাৰ আছে ন, তামিলনাডুত কিন্তু ৰেলীটো অনুষ্ঠিত হ'ব। দূৰ আছে, যদি তোমালোক যাব পাৰা, তোমালোকৰ মা দেউতা কোনোবা যদি আৰ্মিত চাকৰি কৰা তামিলনাডুৰ ওচৰ যদি আছে, হয়তো এইখিনি ৰেলীৰ কথা গম পাব। যদি গম নাই পোৱা যদি মই খবৰ দি দিছোঁ, কিন্তু তামিলনাডুলৈ যাবগৈ লাগিব। মাদ্ৰাছ ৰেজিমেণ্টেল চেণ্টাৰ, তামিলনাডু, তাত তোমালোকে এই ৰেলীটোত যদি অংশগ্ৰহণ কৰিব বিচৰা তাত যাব লাগিব। গোটেইখিনি কথা বুজাই দিলোঁ, আৰু কিবা বুজি পোৱা নাই যদি কমেণ্ট কৰিবা। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID আছে, ফেচবুক পেজৰ লিংক আছে, গোটেইখিনি আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে। আৰু যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাতে মই এই জাৰি হোৱা ন'টিছখন, এখন যিটো অফিচিয়েল ৱেবছাইটত নাহে, এনেকৈ ভাইৰেল হৈ তোমালোকে পাব লাগিব। এইটো ৰিলটো 100% কনফাৰ্ম, কিন্তু তোমালোকে যদি যাব পাৰা, কিন্তু বহুখিনি চান্স থাকে। স্পৰ্টৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু লগতে ৰিলেশ্যনৰ চাৰ্টিফিকেট থাকিলে ট্ৰেডমেনৰ পোষ্টকেইটাৰ কাৰণে যাব পাৰিবা। গোটেইখিনি তথ্য দিলোঁ। ভাল লাগিলে ইনফৰ্মেশ্যনটো লাইক এটা কৰি দিবা, আৰু যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে শ্বেয়াৰ কৰি দিবা। এইখিনি কিন্তু ছোৱালী নহয়, অনলি ল'ৰা। হেডকোৱাৰ্টাৰ ফালৰ পৰা অহা ভেকেঞ্চি, মানে ৰিলেশ্যনৰ ভৰ্তি আৰু স্পৰ্টৰ ভেকেঞ্চি হয়। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ, ধন্যবাদ।